আচলতে বাইক চুৰৰ এটা বৃহৎ সন্ত্ৰাসত আমি ভুগি আছোঁ আৰু এই যিটো বাইক চুৰৰ সন্ত্ৰাস ইতিমধ্যে আমাৰ বৰমা অঞ্চলত এটা সাংঘাতিক ধৰণে এটা আলোড়নৰ সৃষ্টি কৰি আছে। এই বাইক চুৰৰ আলোড়ন সৃষ্টি কৰাৰ মাজতেই যোৱা নিশা আমি পশ্চিম আলাকজাৰ গাঁৱত এটা বৃহৎ বাইক চুৰৰ গেঙক ইতিমধ্যে আমি ধৰিবলৈ সক্ষম হৈছোঁ। তাৰে ভিতৰত 5-6জনমান আছিলোঁ আৰু তাৰে ভিতৰত এজনক আমি হাতে লোতে 2খন বাইকসহ আমি তেওঁলোকক ধৰিছোঁ। আমি আমাৰ লগত আৰক্ষী সহায় কৰিছে আৰু আমাৰ লগত আৰক্ষীও আছে আৰু আৰক্ষীৰ পেট্ৰলিঙত ইতিমধ্যে আৰক্ষীৰ লগত মুখামুখি হৈছে আৰু সেই মুহূৰ্ততে আমি স্থানীয় ৰাইজ আহি মেলি আমাৰ এঘৰ মানুহৰ চোতালেদি উঠি লৰ মাৰিছিল আৰু চুৰজনে। তেতিয়া আমি লগে লগে গৈ এই চুৰজনক আমি গঞা ৰাইজে ধৰিছোঁ আৰু ধৰাৰ লগে লগে কিন্তু আৰক্ষী আমাক যথেষ্ট সহায় কৰিছে। আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে আৰক্ষীক আমাক ৰাইজক সহায় কৰিব বুলি আমি নিশ্চয় ভাবিছোঁ আৰু লগতে যিটো এটা চুৰৰ বৃহৎ গেং আমি ইতিমধ্যে গম পাই আছোঁ, এইটোত যাতে বাক্সা প্ৰশাসনে এইটোত নিশ্চয় কিবা ব্যৱস্থা ল'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।